হেল্ল' ষ্টুডেণ্টছ, তোমালোকৰ বহুতখিনি ছাত্ৰ ছাত্ৰীৰ 13 তাৰিখে হ'বলগীয়া পৰীক্ষাত কি কি বস্তু নিব লাগিব, কি নিব নালাগে তাক লৈ বহুতখিনি ডাউট দেখিবলৈ পোৱা গৈছে। সেয়েহে এই ভিডিঅ'ৰ জৰিয়তে আমি তোমালোকক কিনো বস্তু আচলতে নিব লাগিব আৰু কি বস্তু নিব নোৱাৰা, যেনে ঘড়ী, পানী বটল, কেলকুলেটৰ, বেগ, হাৰ্ডবৰ্ড বা এক্সাম বৰ্ড হয় সেইখন নিব পাৰি নে নাই, এই গোটেইখিনি বস্তু আমি ভালদৰে আলোচনা কৰিম। তো প্ৰথমতে আমি চাওঁ যে কি বস্তু যে নিবই লাগিব, কি বস্তু নিবই লাগিব। প্ৰথম হ'ল যে এডমিট কাৰ্ডখন নিবই লাগিব। এডমিট কাৰ্ডখন এটা লিখা আছে, এডমিট কাৰ্ডখন মাষ্ট বি, নিবই লাগিব। কি নিবই লাগিব এইটো লিখা আছে, কাৰণ এডমিট কাৰ্ড নহ'লে তোমাৰ মানে তাত এণ্ট্ৰি নহয়। এডমিট কাৰ্ডখন নিবই লাগিব। তোমালোকে পাৰিলে এডমিট কাৰ্ড 2 কপি 3 কপি লৈ যাবা। ক'ৰবাত কিবা কাৰণত পানী পৰি গ'ল বা হেৰাই গ'ল 1 কপি, যাতে 2-3 কপি থাকে আৰু তোমালোকে লৈ যাবা। তাৰপিছত তোমালোকে পেন লৈ যাব পাৰিবা নীলা কালাৰ বা তোমালোকে ক'লা কালাৰ নিব পাৰিবা, নীলা বা ক'লা কালাৰ। আৰু সেইটো বল পেন হ'ব লাগিব, জেল পেন নহয়। তাৰমানে চিয়াহী ভৰোৱা যিটো জেল পেন, সেই বস্তুটো নিব নোৱাৰা। তাৰপিছত তোমালোকে নিব লাগিব আধাৰ কাৰ্ড। কিছুমান ষ্টুডেণ্টৰ কি আছে, উইদাউট আধাৰ, মানে আধাৰ নোহোৱাকৈও কিছুমানে এপ্লাই কৰিছিলে। তো তেওঁলোকে আধাৰ কাৰ্ডৰ বাহিৰে, আধাৰ কাৰ্ডক বাদ দি পান কাৰ্ড বা বেলেগ কিবা যদি ডকুমেণ্টছ আছে সেইবিলাক নিব পাৰিব। এই তিনিটা হ'ল চবতকৈ ইম্পৰ্টেণ্ট বস্তু। তাৰপিছত আৰু পৰীক্ষাক লৈ কিছুমান ইয়াতে আমাৰ ইনষ্ট্ৰাকশ্যন দিয়া আছে যে এডমিটখনতে সেই বস্তুখিনিও আমি চাই লওঁ। যেনেকৈ কৈছে কি এডমিট নোহোৱাকৈ এলাউ নকৰে, এডমিটটো লাগিব, সেইটো ঠিকে আছে, সেইটো আমি চালোঁৱেই এইমাত্ৰ। তাৰপিছত লিখা আছে যে এডমিটখন ভালকৈ চেক কৰিব দিছে একবাৰ, যে কিবা ভুল চুল আছে নেকি। যদি ভুল আছে এইটো যিটো ইমেইল আইডি আছে তাত পঠাই দিব দিছে। তাৰপিছত ইলেক্ট্ৰনিক ডিভাইচ, কোনো মোবাইল চোবাইল নিব নোৱাৰে। তাৰপিছত কৈছোঁ আমি যে ব্লেক আৰু বল পেনহে নিব পাৰি। আৰু কৈছে কি 10:30 আগতে চেণ্টাৰত গৈ আমি ৰিপৰ্ট কৰিব লাগিব। তাৰমানে তাতে গৈ উপস্থিত হৈ 10:30 আমি তাতে উপস্থিত হ'ব লাগিব, মানে তালৈকে যাব লাগিব। তাৰোপৰি কিছুমান পইণ্ট কৈছে, যিবিলাক দিব্যাং, মানে যিবিলাকে অলপ শাৰীৰিকভাৱে সক্ষম নহয় কিছুমান ক্ষেত্ৰত, তো তেওঁলোকৰ কাৰণে 40 মিনিট এটা এক্সট্ৰা দিয়া হৈছে তেওঁলোকক। তো এইটো কিছুমানৰ কাৰণে হ'ব পাৰে, কিছুমানৰ কাৰণে নহ'ব পাৰে। তাৰপিছত তোমালোকক চেক কৰিব দিছে যে পৰীক্ষাত যে 80টা কুৱেশ্যন আছেনে নাই। 1ৰ পৰা আছিলে ফাৰ্ষ্টতে গৈ তাতে সেইটো বস্তু চেক কৰিবা। যদি নাই, লগে লগে গাৰ্ডক কৈ পেপাৰখন তোমালোকে চেঞ্জ কৰাই দিবা, যে দেখো ছাৰ বা মেম মোৰ তাত উঠাই নাই, এনেকৈ তোমালোকে চেঞ্জ কৰিব পাৰিবা। ব্লু আৰু ব্লেক পেইনহে ইউজ কৰিব পাৰিম, আমি চাইছিলোঁ। কিন্তু ইউজ অফ পেঞ্চিল ইজ ষ্ট্ৰিক্টলি প্ৰহিবিটেড। তাৰমানে কি পেঞ্চিল আমি কোনো পধ্যে ইউজ কৰিব নোৱাৰোঁ। তাৰপিছত ইয়াতে লিখা আছে প্ৰত্যেকটা কুৱেশ্যনৰ কাৰণে ABCD থাকিব, আৰু কোনো কাৰণে নেগেটিভ মাৰ্ক নাথাকে। ইয়াত নেগেটিভ মাৰ্ক নাই। তাৰমানে তোমালোকে 80ৰ ভিতৰত 80টা কুৱেশ্যন তোমালোকে কৰি আহিবা, এটাও যাতে তোমালোকে গ'ল নকৰাকৈ মিছ কৰি যাতে নাহে। তাৰমানে কাৰণ নেগেটিভ মাৰ্ক নাই, গোটেইকেইটা কৰি আহিবা তোমালোকে। তাৰপিছত তোমালোকে যি এডমিট কাৰ্ডখনত যিটো মিডিয়াম দিয়া আছে, যেনেকৈ তোমালোকৰ হয়তো অসমীয়া মিডিয়াম হ'বা, অসমীয়া মিডিয়ামৰ কাৰণে অসমীয়া মিডিয়ামত তোমালোকে পৰীক্ষাটো দিব পাৰিবা। মিডিয়ামটো তাৰমানে তোমালোকক হঠাৎ চেঞ্জ কৰিব নোৱাৰা, সেইটো কথা কোৱা আছে। তাৰপিছত কৈছে কেণ্ডিডেট চবকেইটা মাষ্ট এটেম্প অল কুৱেশ্যনছ। তাৰমানে গোটেইকেইটা ছেকশ্যনৰে কুৱেশ্যনটো কৰিব লাগিব, আৰু এটা ছেকশ্যনক লৈ তোমালোকে পাছ কৰিব লাগিব। তাৰমানে মানসিক যোগ্যতাটো পাছ কৰিব লাগিব, গণিতটো পাছ কৰিব লাগিব, তেনেকৈ গোটেইখিনিতে পাছ কৰিব লাগিব। তাৰপিছত তাতে কিছুমান ৰোল নাম্বাৰটো OMRত বহাব দিছে। আমি এটা OMRক কেনেকৈ বহাব লাগে ৰোল নাম্বাৰটো, সেইটো আমি ভিডিঅ' অলৰেডি বনাই থৈছোঁ। তো তোমালোকে যদি চোৱা নাই সেইটো চাই ল'ব পাৰা। তাৰপিছত এনচাৰ শ্বীটখন, সেইখন তাৰমানে তোমালোকৰ চেঞ্জ নহয় যদি ভুল কৰা কিবা। তাতে কোনো ধৰণৰ তোমালোকৰ হোৱাইটনাৰ, তাৰপিছত কাৰেকশ্যনৰ কিবা হেৰি যদি আছে ৰবৰ, এইবিলাক বস্তু ইউজ কৰিব নোৱাৰা তাত OMRখনত। তোমালোকে নিবই, সেইবিলাক বস্তু নিবই নালাগে, তোমালোকে পেনটো লৈ যাবা খালী। তাৰপিছত আধাৰ কাৰ্ড আৰু হেৰিটো নিব দিছে, গভৰ্ণমেণ্ট ৰেচিডেণ্ট চাৰ্টিফিকেট কিবা যদি আছে তোমালোকৰ চাৰ্টিফিকেট, তো সেইবিলাক নিব দিছে। তাৰপিছত পৰীক্ষা শেষ হোৱাৰ পিছত 1:30টাৰ আগত তোমালোকক তাৰ বাহিৰৰ পৰা ওলাব মানা কৰিছে তোমালোকক এক্সাম চেণ্টাৰৰ পৰা, আৰু OMRখন নিদিয়াকৈতো ওলাব একদমেই মানা কৰিছে। সেইটোতো নকৰিবা, OMRখন লাষ্টত দি থৈ আহিবা।
তাৰপিছত তোমালোকে যদি কিবা যদি চিটিং কৰা, ক'ৰবাৰ বেলেগৰ পৰা চাই লিখা বা কিবা বেলেগ চিটিং প্ৰেক্টিছ কৰা তোমালোকে, যদি তোমালোকে চিট লৈ যোৱা কিবা লৈ যোৱা, তেতিয়াহ'লে তোমালোকৰ একদম এক্সাম তোমালোকৰ ডিছকুৱালিফাই হৈ যাবা, তো ওলাই দিব তোমালোকক। তো এইটো একদমেই তোমালোকে একো নকৰিবা সেইটো। তো এইখিনি বস্তুৱে কৈ আছে। এতিয়া আমি মেইন বস্তুটো চাম। আমি চালোঁ যে এডমিট আৰু কলম আৰু আধাৰ কাৰ্ড বা কিবা এখন আমি ডকুমেণ্টছ কাৰ্ড নিব লাগিব। মেইন কথা হ'ল যে আমি ঘড়ী নিব পাৰোঁ নাই। বহুতে সুধি আছিলে, ছাৰ আমি ঘড়ী নিব পাৰিম নে? চোৱা, ঘড়ীটো কিছুমান চেণ্টাৰলৈ হয়তো দিব পাৰে, নিদিবও পাৰে। এতিয়া ইয়াতে লিখা আছে, মানে তাতে কুৱেশ্যন পেপাৰখনত তোমালোকক হয়তো লিখা থাকে, যোৱাবাৰ আছিলে, তাতে 30 মিনিটছৰ মূৰে মানে 30 মিনিটৰ মূৰে তাতে বেল এটা মাৰিব। তো হয়তো যদি তোমালোকৰ ঘড়ী নিব নিদিয়েও একো ঘড়ীয়ে, তেতিয়াহ'লে তাতে পৰীক্ষা তোমালোকে য'ত দিবা ৰুমটোত হয়তো ঘড়ী থাকিব, নহ'লে তাতে বেল হ'লেও মাৰিব মানে আধা ঘণ্টাৰ মূৰে। আৰু যিবিলাকৰ চেণ্টাৰত নিব দিলেও মানে এই এনালগ মানে যিবিলাক 12(1) এইবিলাক লিখা থাকে, তো সেনেকুৱা ঘড়ীয়ে নিব দিব। যিটো ডিজিটেল সেইটো নিব নিদিয়ে। স্মাৰ্ট ৱাটচ যিটো কয় সেইটো তোমালোকক নিব নিদিয়ে। তো পানী বটল নিব পাৰিমনে? পানী বটল তোমালোকে একদম যিটা ফ্লাক্স হয় বা দামী পানী বটল হয়, সেইবিলাক নিব নিদিয়ে। তোমালোকে জাষ্ট দোকানৰ পৰা যে কিনা পানী বটল আছে সেইটো হয়তো নিব দিব পাৰে। তো কিনা পানী বটল এটা ষ্টিকাৰটো এৰাই ল'বা, তাতে বিছলেৰি বা এনেকুৱা কিবা থাকিব পাৰে। তো সেইটো এৰাই লৈ তাতে যিটো ট্ৰেন্সপেৰেণ্ট হয়, মানে ইটো পাৰৰ পৰা সেইটো পাৰ দেখা পায়, সেনেকুৱাহে নিব পাৰিবা। তাৰপিছত কৈছে কেলকুলেটৰ ছাৰ নিব পাৰিনে? অভিয়াছলি কেলকুলেটৰ নিব নিদিয়ে তোমালোকক। কেলকুলেটৰ একদমেই নিব নোৱাৰা। বেগ নিব পাৰিবা নে? নোৱাৰা বেগ নিব তোমালোকতো এনেও কোনোবা গাৰ্জেন যাব, তো বেগ চেগ এইবিলাক নিব নোৱাৰা, তাতে থৈ যাব লাগিব। তোমাৰ 3টা বস্তুৱে নিব দিব আৰু পানী বটলটো হয়তো নিব দিব। বাকীখিনি বস্তু নিদিয়ে। হাৰ্ডবৰ্ড নিব দিব ন? নিদিয়ে। হাৰ্ডবৰ্ডো দিব নিদিয়ে। হাৰ্ডবৰ্ড বা এক্সাম বৰ্ড যোনে যি কয়, এইখন যে আছে এক্সামত যে লিখে, সেইখন বস্তু নিব নিদিয়ে। তো এইখিনি কথা যে আমাৰ পানী বটলৰ ঘড়ীটো হয়তো নিব দিব পাৰে। পানী বটল তাত তোমালোকৰ পানীৰ ব্যৱস্থা এনেও থাকিব। তো এইখিনিয়ে। বাকী তোমালোকে বিন্দাছ যাবা, নৰ্মেল এটা ড্ৰেছ পিন্ধি তোমালোকে চুৱেটাৰ হওক কিবা হওক পিন্ধি যাব পাৰিবা, যিহেতু ঠাণ্ডাৰ দিন। তো বাকী বহুত ফেঞ্চি বাহিৰৰ মানে বিয়া খাব যিবিলাক যায় তেনেকুৱা ড্ৰেছ পিন্ধি যাব নালাগে। নৰ্মেল ড্ৰেছ পিন্ধিবা, যাতে পাৰিলে স্কুলৰ ড্ৰেছ পিন্ধি যায় বহুতে। তো সেইটো চবতকৈ স্কুলৰ যিটো তোমালোকৰ ইউনিফৰ্ম আছে সেইটো পিন্ধি যাব পাৰে, সেইটো চবতকৈ বেষ্ট। তো এনেও নৰ্মেল তোমালোকে পিন্ধি যাবা, কথা নাই বাৰু সেইটো। তো জোতা হয়তো তোমালোকৰ খুলি চেক কৰি চাব পাৰে। জোতা যদি তোমালোকৰ পিন্ধি যোৱা পাৰিবা, কথা নাই, কিন্তু তাতে হয়তো খুলি চেক কৰি চাব পাৰে। খুলি চেক কৰি আকৌ তোমালোকে হয়তো চেক নকৰিব পাৰে, তেওঁলোকৰ কথা। এইটো বেলেগ হ'ব পাৰে চেণ্টাৰলৈ। তো এইখিনিয়ে কথা। তোমালোকে পৰীক্ষাটো ভালকৈ দিবা। বেষ্ট অফ লাক। থেংক ইউ।